নমস্কাৰ নিউজ নাৰ সমুখ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অনুপম বৰা চাও আহক কি আছে আজি আমাৰ সংবাদত ভেকচিন কেন্দ্ৰত আবতৰীয়া উৎসৱ খোমটাই ব্ৰহ্মপুত্ৰ অঞ্চলৰ নপমুৱা হলবাৰী গাঁৱত ব্ৰানাগাস্ত ৰাইজৰ বাবে স্থাপন কৰা হয় ভেকচিন কেন্দ্ৰত উৎসৱ মুখৰ পৰিৱেশ গাঁওবাসীয়ে সম্বোধনা জনালে স্বাস্থ্যকৰ্মীক নিউজ নাৰ এক ৰিপৰ্ট কণ্টেইনমেণ্ট জোনত স্থবিৰতা পোৱা গোলাঘাট জিলাৰ এখন গাঁৱত আবতৰীয়া উৎসৱ কোভিড ভেকচিন প্ৰদানক লৈ আয়োজিত হৈছে এই উৎসৱ খোমটাই ব্ৰহ্মপুত্ৰ অঞ্চলৰ নপমুৱা হলমাৰীৰ বানাগাস্ত ৰাইজৰ বাবে বিশেষভাৱে ভেকচিন প্ৰদান কৰা কাৰ্যত আনন্দিত হৈ ভেকচিন কেন্দ্ৰটি সজাই পৰাই তুলিছে গাঁওবাসীয়ে ব্ৰানাকান্ত অঞ্চলটি গাঁওৰক্ষীৰ বাহিনীৰ উদ্যোগত চিকিৎসক স্বাস্থ্যকৰ্মী নাৰ্ছকে ধৰি এম্বুলেন্সৰ চালকৰ পৰা আৰক্ষীৰ জোৱানলৈকে কৰ্তব্যত নিয়োজিত আটাইকে সম্বোধনা জনাইছে কোভিডৰ যুদ্ধখনত জড়িত প্ৰতিজনকে সম্বোধনা জনাই ভেকচিন কেন্দ্ৰৰ দ্বাৰা উন্মোচন কৰে সকন্দগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক তাহিৰ মাহমুদে 600 গৰাকী লোকক ভেকচিন প্ৰদান কৰাৰ লক্ষ্যৰে আয়োজিত এই ব্যক্তিক্ৰমী ভেকচিন কেন্দ্ৰত পুৱাৰ পৰা উলহ মালহ পৰিৱেশ বিৰাজ কৰিছে অঞ্চলটিৰ কোভিড যোদ্ধাৰ হিচাপে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেৱাসুলভ মানসিকতাৰে সমৰ্পিত স্বাস্থ্যকৰ্মীসকলে ৰাইজৰ মৰম পাই আনন্দিত অনুভৱ কৰিছে যি সময়ত চিকিৎসক নিগ্ৰহৰ দৰে ঘটনা সংঘটিত হৈছে সেই সময়তে চিকিৎসা সেৱাৰ সৈতে জড়িত সকলৰ সম্বোধনা জনোৱাৰ লগতে কোভিড প্ৰতিষেধক গ্ৰহণত আনন্দিত হৈ ভেকচিন কেন্দ্ৰত আবতৰীয়া উৎসৱ অনুষ্ঠিত কৰা এই গাঁওখনৰ ৰাইজ কৰ্ম হওক আদৰ্শৰ বতৰা হয় আমি আজি গড়মুৱা আৰক্ষী বাহিনী তথা সকলো ৰাইজৰ সহযোগিতাত আমি কৰোনা ভেকচিনৰ আজি ব্যৱস্থা কৰা হৈছে এই চৰ অঞ্চলটোত পিছপৰা বানাইগড়কা এটা অঞ্চল ইয়াৰ পৰা যাতায়াতৰ কিছু অসুবিধা আছে বহুতো ইয়াত যাব নোৱাৰা অসুবিধা স্বাস্থ্যকেন্দ্ৰলৈ যাব নোৱাৰা মানুহ আছে বৃদ্ধ শাৰীৰিকভাৱে অক্ষম হওক এনেকুৱা বিভিন্ন ধৰণৰ মানুহ যাতে আমি এটা ভাবিছোঁ যাতে ইয়াত কোনো এই ভেকচিনৰ পৰা যাতে কোনো বাদ পৰি নাযায় ইয়াতে প্ৰত্যেকজন মানুহেই যাতে ভেকচিনটো ল'ব পাৰে আমি তাৰ বাবে আজি ব্যৱস্থা কৰিছোঁ আমি এই চৰকাৰক ধন্যবাদ জনাইছোঁ আমাৰ যি প্ৰথম যোদ্ধা বুলি কয় আমাৰ চিকিৎসকসকল আমাৰ স্বাস্থ্যকৰ্মীসকল সুন্দৰকৈ আমাক সহায় জনাইছে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ সহায় সহযোগিতাত আৰু সমূহ গড়মুৱাবাসী ৰাইজৰ সহযোগিতাত আজি আমি এই ব্যৱস্থা কৰিছোঁ আৰু ইয়াত আমাৰ ডেৰেগাঁও আৰক্ষী প্ৰশাসনেও আমাক যথেষ্ট সহায় কৰিছে সকলোকে ধন্যবাদ দিছোঁ আমি আশা কৰিছোঁ এইবাৰ এটা বাৰ্তা যেন যাতে গাঁও অঞ্চলত কোনো ভেকচিনৰ পৰা বাদ পৰি থাকিব নালাগে সকলোৱে যাতে ভেকচিনটো সুন্দৰভাৱে সকলোৱে ব্যৱস্থা কৰি দিব লাগে ল'বৰ বাবে আৰু আমি এই ক্ষেত্ৰত আমি সকলোকে আদৰণি জনাইছোঁ দেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ ৰিপৰ্ট নিউজ নাও 24/7 মাজুলীত উপস্থিত হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকীয়াই দিছে সংশ্লিষ্ট বিভাগ আৰু অৰ্থনৈতিক কামৰ সৈতে জড়িত ব্যক্তিসকলক নিউজ নাওৰ এক ৰিপৰ্ট মাজুলীত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল শেহতীয়াভাৱে অসম মাধ্যমিক শিক্ষা সাংসদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ধনৰ বিনিময়ত একাংশ ছাত্ৰ ছাত্ৰীক অধিক নম্বৰ দিয়াক লৈ সামাজিক মাধ্যমত যি বাতৰি সম্প্ৰচাৰ হৈছিল তাক লৈ ছাত্ৰ সন্থাৰ নেতৃত্বই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালে নেখেলিবলৈ সকীয়াই দিছে সংশ্লিষ্ট বিভাগ আৰু অৰ্থনৈতিক কামৰ সৈতে জড়িত লোকসকলক পাৰ কৰে কেৱল পৰীক্ষা পাতিয়ে দায়িত্ব সামৰাৰ কাৰণে সেৱা বা কাউন্সিল এই দুইখনৰ যেন দায়িত্ব আছে সেই কথা বতৰাবিলাকে তেওঁলোকে ভাবে সিলেবাছ সংশোধন কৰা ছাত্ৰ ছাত্ৰীসকলক লৈ বিজ্ঞানসন্মতভাৱে পৰিকল্পনা কৰি যাতে এনেকুৱা ধৰণৰ মহামাৰীৰ মাজতো ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ বা শৈক্ষিক ভৱিষ্যত যাতে বিনষ্ট নহয় তাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে আৰু এই ধৰণৰ নীতিৰ কাৰণে এনেকুৱা ধৰণৰ পৰিকল্পনা নথকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে জীয়াটো ভুগিব লগা হৈছে আৰু এনেকুৱা এটা সময় আহিব যে অসমৰ ছাত্ৰ ছাত্ৰী অসমৰ অভিভাৱকসকলে এই সেৱা আৰু কাউন্সিল নামৰ এই দুইটা জাতীয় অনুষ্ঠানৰ প্ৰতি অনীহা জন্মিব ছাত্ৰ ছাত্ৰীসকলৰ তাত এই দুইখন বোৰ্ডৰ আণ্ডাৰত পঢ়াবৰ কাৰণে তেখেতসকলৰ অনীহা জন্মিব CBSE লৈ এতিয়া বহু ছাত্ৰ ছাত্ৰী ধাৱমান হোৱাৰ ইও এটা মূল কাৰণ আৰু
তেওঁলোকৰ সোপা ধৰা নীতিৰ কাৰণে সোপা ঢিলা নীতিৰ কাৰণে এতিয়া আপোনালোকে দেখিব যে মূল্যাংকন পদ্ধতিত বিভিন্ন ধৰণৰ বেমেজালিৰ সন্মুখীন হৈছে। তেওঁলোকে কণ্টিনিউৱাছ ইভালুৱেশ্যন ছিষ্টেমত তেওঁলোকে যি ফ'ল' কৰিব লাগে তাত তেওঁলোকে কোনো ধৰণৰ ফ'ল' নকৰে। বিদ্যালয়সমূহক নিৰ্দেশনা প্ৰেৰণ কৰিয়ে তেখেতসকলে দায়িত্ব সামৰে। সেই নিৰ্দেশনা বিদ্যালয়সমূহে কিমান ধৰণৰ ফলপ্ৰসূ কৰিছে তাৰ ক্ষেত্ৰত তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। সেৱা কাউন্সিল সকলোৱে কেৱল ধনৰ অংকত তেখেতসকলে ধনৰ বিনিময়ত ডিষ্টিংশ্যন ষ্টাৰ ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীসকলক ক্ৰয় কৰা, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক পাৰ্মিশ্যন দিয়া, ব্যক্তিগত খণ্ডৰ বিদ্যালয় কেনেকৈ এই বিদ্যাটোক লৈ বা তেখেতসকলে শিক্ষাক লৈ ব্যৱসায়টো চলাই যাব পাৰে তাতহে উদগনি যোগাই থকা আমাৰ পৰিলক্ষিত হৈছে। আৰু যাৰ কাৰণে এই গোটেই বেমেজালিবিলাক আহিছে। এতিয়া মূল্যাংকনৰ ক্ষেত্ৰত যিটো বেমেজালি আহিছে সেই বেমেজালিটো দূৰ কৰিবৰ কাৰণে সেৱাৰ হাতত যথেষ্টখিনি সমল আছে, কিন্তু তেখেতসকলে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই। তেখেতসকলে আমি দেখিবলৈ পাইছোঁ যে সেৱাৰ হাতত এতিয়া 80% পৰা 90% মাৰ্কছ অৰ্থাৎ মূল্যাংকন আহি তেওঁলোকৰ হাতত পৰিছে, কিন্তু তাৰ ভিতৰত 10 পৰা 15% আমাৰ হাতত থকা তথ্য অনুসৰি 10 পৰা 15% বিদ্যালয়ে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ বেমেজালি সৃষ্টি কৰিছে, টকা পইচাৰ অংক কৰিছে। আৰু এই গোটেই প্ৰক্ৰিয়াটো এই মূল্যাংকন ব্যৱস্থাটো শিক্ষকসকলৰ সততা আৰু নিষ্ঠাৰ ওপৰত আচলতে নিৰ্ভৰ কৰিছিল। যিকেইগৰাকী শিক্ষকে সততা আৰু নিষ্ঠাৰে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থত তেখেতসকলে কাম কাজ কৰিব নোৱাৰে সেইসকল শিক্ষক কিন্তু প্ৰকৃত শিক্ষক হ'ব নোৱাৰে। সকলো শিক্ষকে এই কামটো কৰা নাই। প্ৰায় 60 পৰা 70% বিদ্যালয়ে কিন্তু এই কামটো নিয়াৰিকৈ সততাৰে নিষ্ঠাৰে কৰিছে। 10 পৰা 15% বিদ্যালয়ে এই কামটো কিন্তু তেখেতসকলে বিভিন্ন ধৰণৰ বক্ৰ পথেৰে কামটো কৰিছে, ধনৰ বিনিময়ত ধনৰ লোভত এই কাম কাজবিলাক কৰিছে। গতিকে এইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। পুনৰ সেইকেইখন বিদ্যালয়ৰ মূল্যাংকনৰ ব্যৱস্থা কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক 31 তাৰিখৰ ভিতৰত যাতে তেখেতসকলক ফলাফল দিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। পেগাছেছ নামৰ ছফ্টৱেৰৰ জৰিয়তে দেশৰ ব্যক্তিৰ স্বাধীনতা হনন হোৱাৰ বাতৰি সন্দৰ্ভত আছুৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিউজ নাওৰ এক ৰিপৰ্ট। পেগাছিছ নামৰ ছফ্টৱেৰৰ জৰিয়তে দেশত ব্যক্তিৰ স্বাধীনতা হৰণ হোৱাৰ বাতৰি সন্দৰ্ভত আছুৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শংকৰজ্যোতি বৰুৱাই। এই ছফ্টৱেৰে যদি ভাৰতবৰ্ষৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰ্হি পৰিছে বুলি স্থিতি স্পষ্ট কৰে নেতাজনে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ অনুৰোধ জনায়। কি হয় হেকিং কৰি কেনেকৈ ব্যক্তি স্বাধীনতা খৰ্ব কৰিবৰ কাৰণে চৰকাৰে এই ছফ্টৱেৰটো ব্যৱহাৰ কৰি এই কথা আমি সকলোৱে জানো। আৰু আমি এটাই আহ্বান জনাইছোঁ, যদি চৰকাৰৰ জ্ঞাতে এই কথাটো হৈছে তেনেহ'লে ই ব্যক্তি স্বাধীনতা খৰ্ব কৰিছে আৰু এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাকে গণতন্ত্ৰক হত্যা কৰিব। গতিকে এই কথা বাৰ্তাবিলাক কেতিয়াও শুভবাৰ্তা নহয়। আৰু যদি চৰকাৰৰ অজ্ঞাতে পেগাছিছে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিছে, তথ্য চুৰ কৰাৰ দৰে কাম কাজ কৰিছে, তেনেহ'লে ই দেশখনৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকি। আৰু চৰকাৰৰ অজ্ঞাতে যদি হৈছে তেনেহ'লে এই গোটেই NSO যিটো গ্ৰুপ সেই গ্ৰুপটোক নিষিদ্ধ ঘোষণা কৰিব লাগে। আৰু চৰকাৰৰ যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ ছিকিউৰিটিৰ ক্ষেত্ৰত যে এটা থ্ৰেট আহিছে সেই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। গতিকে এই দুয়োটা বিষয় কৈছোঁ, হয় ব্যক্তি স্বাধীনতা খৰ্ব কৰিবৰ কাৰণে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে, অন্যথা চৰকাৰৰ যি ছিকিউৰিটি বা চৰকাৰৰ যি প্ৰতিৰক্ষা তাৰ দুৰ্বলতাৰ কাৰণে এই ধৰণৰ সুযোগ লৈছে। গতিকে এই দুয়োটাই ভয়াৱহ। ইয়াৰ ওপৰত চৰকাৰক ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7। সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতিৰ বৰুৱা, উপদেষ্টা উদীপ্তজ্যোতি গগৈৰ নেতৃত্বত আছুৰেটিৰ প্ৰতিনিধি দল মাজুলীত উপস্থিত হৈ মাজুলীবাসীৰ বিভিন্ন সমস্যাৰ লগতে গৰাখহনীয়াৰ বুজ লয়। নিউজ নাওৰ এক ৰিপৰ্ট। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা উদীপ্তজ্যোতি গগৈ নেতৃত্বত আছুৰ এটি প্ৰতিনিধি দল মাজুলীত উপস্থিত হৈ মাজুলীৰ বিভিন্ন প্ৰান্তৰ গৰাখহনীয়াৰ সমস্যাৰ বুজ লয় আৰু তাৎক্ষণিকভাৱে মাজুলীৰ গৰাখহনীয়াৰ সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায়। ইয়াৰ উপৰি মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ স্থানত উপস্থিত হৈ মাজুলীৰ শিক্ষা, স্বাস্থ্য আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে ক্ষিপ্ৰতাৰে দলং নিৰ্মাণ কৰি মাজুলীৰবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ বাবে দাবী উত্থাপন কৰাৰ লগতে মাজুলী জিলাৰ চিকিৎসালয়ত উপস্থিত হৈ মাজুলীৰ ৰোগীয়ে যাতে সকলো ধৰণৰ চিকিৎসা মাজুলীতে পাব পৰাকৈ প্ৰতি বিভাগৰ ডাক্তৰ আৰু পৰ্যায়প্ৰাপ্ত পৰিমাণে ঔষধ যোগান ধৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়। লগতে মাজুলীত পৰ্যায়প্ৰাপ্ত পৰিমাণে ICU আৰু ভেণ্টিলেশ্যন নিৰ্মাণৰ বাবে অসম চৰকাৰক দাবী উত্থাপন কৰে।
মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। মাজুলীৰ মৃৎশিল্পৰ নিশেষ হোৱাৰ পথত, শিল্পৰ সৈতে জড়িত লোকসকলক ভয়ংকৰ আৰ্থিক সংকটত, নিউজ নাওৰ এক ৰিপৰ্ট। কৰোনা মহামাৰীৰ বিভীষিকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পেটে ভাতে খাই থকা লোকসকলৰ জীৱনলৈ নামি আহিছে চৰম অনিশ্চয়তা। শেহতীয়াকৈ পোহৰলৈ আহিছে মাজুলীৰ শালমৰা অঞ্চলৰ মৃৎশিল্পৰ সৈতে জড়িত লোকসকলৰ জীৱন আৰু জীৱিকাৰ নাজল নাথল অৱস্থাৰ কথা। কৰোনা মহামাৰীৰ ফলত মাজুলীতো চলি আছে অৰ্ধ লকডাউন। আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ ফলত এই অঞ্চলৰ মৃৎশিল্পসমূহৰ ব্যৱসায় প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে। এই শিল্পৰ সৈতে জড়িত লোকসকলে এতিয়া পৰিয়ালৰ বাবে দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰিবলৈ অসমৰ্থ হৈ পৰিছে। তেওঁলোকে চৰকাৰৰ প্ৰতি কাতৰ অনুৰোধ জনাইছে। চৰকাৰে মাজুলীৰ শালমৰা অঞ্চলৰ মৃৎশিল্প জীয়াই ৰখাৰ এক বাস্তৱ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত লোকসকলক আৰ্থিক দৈন্যতাৰ পৰা উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে যেন। ক'বলৈ গ'লে আমাৰ একেবাৰে জুৰুলা শালমৰাবাসী ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কৰোনা মহামাৰীৰ কাৰণে যোৱা বছৰ আমাৰ বিস্তৰ ক্ষতি হৈছে। সেই বিস্তৰ ক্ষতি আমি চৰকাৰক দাবী উত্থাপন কৰিছিলোঁ, কিন্তু তেখেতসকলে আমাৰ এই দাবীত কোনো কাণসাৰ নিদিলে। আৰু আমাৰ এইটোৱেই সমস্যা, কৰোনা মহামাৰীৰ কাৰণে যিখিনি কলহ তৈয়াৰ কৰা হয় সেই কলহখিনি আমাৰ অসমৰ বিভিন্ন জেগাত নিয়া হয়, কিন্তু নিবলৈ আজি কৰোনা মহামাৰীৰ কাৰণে আমাৰ সমস্যাৰ সন্মুখীন হৈছে। ঘৰতে থাকিবলগীয়া হৈছে। মানুহখিনি জীৱিকাৰ পথেই আছিলে এই মৃৎশিল্পটোৰ ওপৰত। সেই মৃৎশিল্পটো চৰকাৰে জীয়াই ৰাখিবৰ কাৰণে আমি বাৰম্বাৰ আপত্তি দৰ্শাই আহিছোঁ যে আমাৰ এই মৃৎশিল্প এলেকাৰ মানুহখিনিক কিবা এটা বৈজ্ঞানিক প্ৰযুক্তিৰে এই মৃৎশিল্পটো জীয়াই ৰাখিবলৈ তেখেতসকলক বাৰম্বাৰ অনুৰোধ জনাইছোঁ, কিন্তু তথাপিতো চৰকাৰে আমাক কোনো সা সুবিধা দিয়া নাই আজি পৰ্যন্ত। গতিকে আমি তেখেতসকলক আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে মাজুলীৰ শালমৰাত যি মৃৎশিল্প আছে সেই মৃৎশিল্পটো পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে আপোনালোকে বৈজ্ঞানিক পদ্ধতিৰে হওক বা যিকোনো পদক্ষেপেৰে হওক আমাক জীয়াই ৰাখিবৰ কাৰণে সুবিধা কৰি দিব বুলি আশা ৰাখিলোঁ। হয়, যি এতিয়া বাজেট অধিৱেশনত ক্ষুদ্ৰ উদ্যোগবিলাকক কিছু আৰ্থিকভাৱে সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে, এই সাহাৰ্য ইয়াত পাব বুলি আপুনি ভাবেনে? সেইটো আমি আশা নকৰোঁ, কাৰণ আগতেও বহুত শুনিছোঁ দেখিছোঁ, কিন্তু তেনেধৰণে সামান্যতম উদ্যোগটো লৈ যিটো হাতত লৈছে তেখেতসকলে, সেই উদ্যোগে আমাৰ এই শালমৰা গাঁৱত কেতিয়াও ঢুকি নাপায়হি। কাৰণ তাৰ উদাহৰণ ঢেৰ আছে, ক'বলৈ গ'লে বহুত ওলাব। এতিয়া সেইখিনি ইমান ক'বলৈ নাযাওঁ। চমু কথা ক'বলৈ গ'লে সেইবিলাক উদ্যোগক আমাৰ নাম কাঢ়ি লাভ নাই। আমাৰ জেগাটোত সেই উদ্যোগটো কেতিয়াও নাপায়। ক'বলৈ হয় মাজুলী শালমৰাতে মৃৎশিল্প জীৱিত হৈ আছে, জীয়াই ৰাখিছে, কিন্তু হয় আমি জীয়াই ৰাখিছোঁ আমাৰ নিজৰ বাহুবলতহে আমি জীয়াই ৰাখিব পাৰিছোঁ, কিন্তু চৰকাৰৰ পৰা আজিলৈকে মৃৎশিল্পৰ নামত কোনো এটকা পইচাও অৰিহণা নাই। গতিকে আমি এতিয়াও যিটো সামান্যতম উদ্যোগ লৈছে সেই উদ্যোগটোৰ কথাটো বাদ দি তেখেতসকলে নতুনকৈ শালমৰাবাসী ৰাইজৰ কাৰণে কিবা এটা নতুন প্ৰচেষ্টা হাতত ল'ব বুলি আমি আশা ৰাখিলোঁ। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ। সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স, য'ত থাকিব ভেণ্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু।